স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল 2 আৰু 7 মে'ত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ 2 মে'ত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ 7 মে'ত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ 11 মে'ত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা প্ৰথম পৰ্যায় অৰ্থাৎ 2 মে'ত তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত হ'ব ভোট গ্ৰহণ দ্বিতীয় পৰ্যায় অৰ্থাৎ 7 মে'ত ধুবুৰী দক্ষিণ খালমৰা মানকাছৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা বজালী নলবাৰী কামৰূপ মহানগৰ হোজাই নগাঁও মৰিগাঁও আৰু দৰং জিলাত হ'ব ভোট গ্ৰহণ পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ কাইলৈৰ পৰা ৰাজ্যত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা কাইলৈৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰি পঞ্চায়ত প্ৰাৰ্থীসকলে কাইলৈ দাখিল কৰিব পাৰিব মনোনয়ন দিনৰ 11 বজাৰ পৰা 3 বজালৈ দাখিল কৰিব পাৰিব মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 11 এপ্ৰিল মনোনয়ন পত্ৰ পৰীক্ষাৰ দিন 12 এপ্ৰিল আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিন 17 এপ্ৰিল ধাৰ্য কৰা হৈছে এবাৰো বেলটত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ পৰ্টেলত উপলব্ধ হ'ব পঞ্চায়ত প্ৰাৰ্থীৰ সবিশেষ তথ্য বুধবাৰে ৰাজ্যিক নিৰ্বাচনী বিষয়া আলোক কুমাৰে এক সংবাদমেল যোগে ঘোষণা কৰে পঞ্চায়ত নিৰ্বাচনৰ দিন पंचायत इलेक्शन 2025 जे नोटिफिकेशन আছে এই শিডিউল টু আপনার লোকক জানিবলৈ দিছো the commission to decide কৰিছে that কাইলে পৰা 3/7/2025 পৰা আপনার নমিনেশন প্ৰাৰম্ভ হ'ব নমিনেশন ফাইলিং 11 বজাৰ পৰা 3 বজালৈ 11 তাৰিখলৈ হ'ব 6 তাৰিখ যে দেওবাৰ আছে হেতু বাদ দি স্ক্ৰুটনি হ'ব 12 এপ্ৰিল ডেট অফ পাব্লিকেশন অফ ভ্যালিডলি নমিনেটেড ক্যান্ডিডেট যে আছে স্ক্ৰুটনি পাছত হে দিনাতে ডিক্লেয়াৰ কৰা হ'ব বিহু ছুটিৰ কাৰণে আমি উইথড্ৰল ডেটটো ৰাখিছো 17 এপ্ৰিল ডেট অফ পাব্লিকেশন অফ কন্টেস্টিং ক্যান্ডিডেট হে দিনাই 17 एप्रिल तो होबो इलेक्शन टू दुटा पर्याय होबो किंतु नॉमिनेशन दुटा पर्याय करने साइमल्टेनियस होबो दुटा पर्याय जे नॉमिनेशन আছে फर्स्ट फेज আছে अपर असम और बरक वैली फर्स्ट फेज डिस्ट्रिक्ट আছে তিনসুকিয়া ডিব্ৰুগড় সৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ कचार हैलाकांडी श्रीभूमि सेकेंड फेज डिस्ट्रिक्ट आसे धुबरी साउथ सलमारा मनकचार ग्वालपारा बोंगाईगांव बरपेटा बजाली नलवारी कामरूप मेट्रो होजाई नगांव मोरीगांव और दरंग प्रथम फेज इलेक्शन टू आसे 2/5 सेकेंड मे 24 इलेक्शन टाइमिंग टू आमी दिसु 7:30 बजा रातिपुवा পৰা গধূলি 4:30 লৈকে সেকেন্ড ফেজ ইলেকশন আছে 7 মে 2025 ৰাতিপুৱা 7:30 পৰা 4:30 লৈকে ডেট এন্ড টাইম অফ রিপোল যদি দরকার হয় ফার্স্ট ফেজ करने আছে 4 মে 4th মে 2025 এন্ড সেকেন্ড ফেজ करने আছে 9th মে 2025 ডেট অফ কাউন্টিং আছে 11th মে দুটা ফেজ करने ৰাতিপুৱা 8টা বজাৰ পৰা হেতু আছে আপোনাৰ ইলেকশন শিডিউল মই একবাৰ আৰু গাই দিছো ইস্যু অফ নোটিস অফ ইলেকশন বাই ডিস্ট্রিক্ট কমিশনার্স both phase 3rd April 2025 last date of filing nomination 11th April 2025 scrutiny of nomination papers 12th April 2025 date of withdrawal 17th April 2025 up to 3 p.m. date of publication of list of contesting candidates 17th April 2025 after 3 p.m. date and time of poll for first phase 2nd May 2025 between 7:30 a.m. and 4:30 p.m. second phase 7th May 2025 7:30 a.m. to 4:30 p.m. date of repoll if any
For first phase, 4th May 2025. For second phase, 9th May 2025. Timing 7:30 a.m. to 4:30 p.m. Date of counting, simultaneous counting hobo dutai phase karne 11th May 2025 from 8 a.m. till completion of counting. ধেমাজিৰ জুনাইত এইবাৰ খাদ্যত বিষক্ৰিয়া বনৰীয়া কাঠফুলা ভক্ষণ কৰি শিশুসহ অসুস্থ হ'ল 12 জন সংকটজনক অৱস্থাত চিকিৎসাধীন অসুস্থ 4 জন লোক জুনাইৰ অৰুণাচল সীমান্তৰ জামপানী গাঁৱত এই ঘটনা পেটৰ বিষ বমি মূৰ ঘূৰণিৰ সমস্যাৰ সন্মুখীন অসুস্থ লোকসকল অসুস্থ 8 জনক জুনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অসুস্থ 4 জনক দিবজনী নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয় ইতিমধ্যে কিছু পৰিমাণে সুস্থ হৈছে 7 জন লোক এটি 8 বছৰীয়া শিশুসহ এতিয়াও অসুস্থ 5 জন সংকটজনক অৱস্থাত চিকিৎসাধীনসকলৰ নাম ক্ৰমে 8 বছৰীয়া অনুষা মাঝি 58 বছৰীয়া ভৱন শাহ 56 বছৰীয়া কান্তি দেৱী 60 বছৰীয়া মন কুমাৰী শৰ্মা আৰু 55 বছৰীয়া বিনন্দ ডেকা শৰণীয়া মাশৰুম বুলি ক'লে বস্তুটো আমাৰ ভাষাত চেও বুলি কোৱা যায় এটো খাইছো বুলি কৈছিল কেনেকুৱা চেও হয় কি হয় বুলি বিচাৰন্তে পাছত দেখুৱা লাগে হাতে দেখুৱাৰ পাছত আমিতো এইটো বস্তুটো চিনি নাপাওঁ কোন বস্তু কেনেকুৱা হয় খালে না আসলে হা কাঠফুলা কিটো কাঠফুলা খাইছিলে কাঠফুলা মানে অলপ ৰঙা ৰঙা টাইপৰ আছিল বস্তুটো অলপ বগা হোৱাইট কৰি এইটো বস্তুটো খাইছিলে বুলি হাতে তাৰপিছত মোৰ মাও তাতে খাইছিলে খানা আজি খাম বুলি তাতে খাই দিলে তাৰপিছত এতৰ প্ৰথম হল তাৰ পাছত মোৰ মাৰটো হল তেতিয়া একজন আন্টি যে একজনক সুধিছে এই বস্তুটো খোৱা বস্তু হয় নেকি চাওকচোন এনে খাইছিলে বুলি কওঁতে এইটোতো একচুয়ালি নাখায় কি জানি আগত এনেকা কৈছিলে এনেকা মানে কৈ আছিলে হেতে তাতে আছিলে বোলে গাঁৱতে যত উঠি থাকে তো জংগল হেৰি আছে বন হেৰি পৰা উঠাই পেলাই জংগলৰ এতিয়া প্ৰবলেমটো ইয়াৰ বমিটো বহুত বাৰ হল আহি ইয়াত ওয়াছ কৰাৰ পাছত ডাক্তৰজনে ক'লে বেলেগ টাইপৰ এনেকা প্ৰয়োজন নহয় যদি ভাল হৈ যাব নৰমেল হলে মানে আমি কাইলৈ ছুটি দিব পাৰিম অলপ মানুহকেইটা ভাল দেখিছো মই আপোনালোকৰ গাঁওখন জামপানী বুলি কওঁ এইটো খোৱাটো মোৰ আন্দাজ মতে 10টা 10:30 সময়ত খাইছিলে ইয়াতে অনুমান লগোৱা মতে শ্ৰীভূমিত চলন্ত বাছত যুৱতীক ধৰ্ষণৰ অপচেষ্টা জঘন্য ঘটনাৰ 2 লম্পটক গ্ৰেপ্তাৰ আৰক্ষীৰ তৃতীয় বাছ চালক জছিমউদ্দিন লস্কৰ আৰু আবু সালাম ঘটনাত ব্যৱহৃত বাছখনো জব্দ কৰে আৰক্ষীয়ে ধৃত জছিমউদ্দিন লস্কৰৰ ঘৰ হাইলাকান্দি জিলাৰ 5 গ্ৰামত ধৃত আবু সালামৰ ঘৰ শিলচৰত চিচিটিভিৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 2 অভিযুক্তক পলাতক অৱস্থাত জঘন্য ঘটনাৰ আন এটা লম্পট মঙলবাৰে শ্ৰীভূমিত সংঘটিত হৈছিল এই ঘটনা এগৰাকী মহিলাক বাছত ফিজিক্যালি আসল কৰা বুলি আমি খবৰ পাইছিলো হেমতে আমাৰ যোনখিনি টেকনিক্যাল এনালাইসিস আছে মোবাইল টাৱাৰ ডাম্প আৰু সিসিটিভি ফুটেজ এইখিনি আমাৰ তেখেতৰ ষ্টেটমেন্ট লৈ পেলে আমি আজি 5খন গাড়ী ডিটেইন কৰিছিলো সাসপেক্টেড তাৰ ভিতৰত এখন গাড়ী যোনখন AS24C 6111 এখন হাইলাকান্দি ৰেজিষ্ট্ৰেচন হয় এখন গাড়ী সিসিটিভি ফুটেজ প্লাস তেখেতৰ লোকেশনস মিলাই পেলে এই গাড়ীখন সাসপেক্টেড আমি ধৰা পৰিছো তেখেতৰ লগত ভেৰিফাই কৰিছো এজন একিউজ তেখেতে চিনাক্ত কৰিছে হেমতে আমি দুজন মানুহক এৰেষ্ট কৰিছো এজনৰ নাম জছিমউদ্দিন লস্কৰ তেখেত প্ৰাসগামৰ হয় আৰু এজন আবু সালাম তেখেত শিলচৰৰ হয় সো এতিয়া বাকি ইনভেষ্টিগেশ্যন আমি চাম কিবা বেলেগ এংগেলো আছে নেকি কেছটো আৰক্ষীৰ জিম্মাত যুৱকৰ মৃত্যুক কঠোৰ উচ্চ ন্যায়ালয় দীপাংকৰ গগৈৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ চৰকাৰক পোষ্টমৰ্টেম ৰিপৰ্ট দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আভ্যন্তৰীণ অংগৰ পৰীক্ষণৰ বিস্তৃত প্ৰতিবেদনো দাখিলৰ নিৰ্দেশ দিয়া হৈছে যোৰহাটৰ ৰৰৈয়াত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাত জড়িত থকাৰ সন্দেহত আটক হৈছিল দীপাংকৰ যোৰহাট আৰু তিতাবৰ থানাত আৰক্ষীৰ জিম্মাত দীপাংকৰক 3rd ডিগ্ৰী প্ৰয়োগৰ অভিযোগ আৰক্ষীৰ আতিশয্য সহিব নোৱাৰি ঘৰৰ সমীপত আত্মহত্যা কৰিছিল দীপাংকৰে মৃত্যুৰ পূৰ্বে ভগ্নীৰ আগত নিৰ্যাতন কৰা বিষয়াৰ নামসহ সকলো কথা বিৱৰি কৈছিল দীপাংকৰে তদানীন্তন এছপি মোহনলাল মিনাসহ 4 আৰক্ষীৰ বিৰুদ্ধে উঠিছিল অভিযোগ এই ঘটনাৰ CBI তদন্ত বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল দীপাংকৰৰ ভগ্নী ৰিমলি গগৈ ওয়াকফ বিধেয়কক লৈ সদনত আক্ৰমণাত্মক হৈ পৰে সাংসদ গৌৰৱ গগৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে সদনক বিপথে পৰিচালিত কৰাৰ অভিযোগ গৌৰৱ গগৈৰ মতে এই বিধেয়কৰ অচিলাৰে বিজেপি চৰকাৰে মুছলমানৰ ভোটাধিকাৰ কাঢ়ি নিয়াৰ চেষ্টা কৰিছে तो मैं तो यही पूछना चाहता हूं
ওয়াকফ বিধেয়কক লৈ সদনত উদ্যত্ত ভাষণ সাংসদ গৌৰৱ গগৈ বিৰোধীৰ হৈ বিতৰ্কৰ আৰম্ভ কৰি আক্ৰমণাত্মক গৌৰৱ গগৈ अयोध्या राम मंदिर में भी और आज के वक्त के संशोधन में भी मेरा एक ही मार्गदर्शक है वो है भारत का संविधान এফালে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান লিংকক লৈ চলিছে তদন্ত ধাৰাবাহিকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱৰ ইছলামিক সংগঠনৰে সম্পৰ্কক লৈ এৰিছে শক্তিশাল তেনে সময়তে ওয়াকফ বিধেয়কৰ বিতৰ্কত অংশ লৈ সদনত মুকলিকৈ মুছলমানৰ পক্ষত থিয় দিলে গৌৰৱ গগৈ तो ये पहली भी था इस बिल के द्वारा 4 इनके मूल उद्देश्य पहला मूल उद्देश्य है कि संविधान को कमजोर करना टू डाइल्यूट द कॉन्स्टिट्यूशन इनका दूसरा उद्देश्य है भ्रम फैलाना टू डिफेम द माइनॉरिटी कम्युनिटीज ऑफ इंडिया तीसरा उद्देश्य है टू डिवाइड द इंडियन सोसाइटी हमेशा एक हमारे बीच में एक लिटिगेशन चलता रहे मसला और बढ़ता जाए ये उनका उद्देश्य है और चौथा इनका उद्देश्य टू डिसएनफ्रेंचाइज द माइनॉरिटी कम्युनिटीज কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে সদনক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰি গৌৰৱৰ মন্তব্য বিজেপি চৰকাৰে মুছলমানৰ ভোটাধিকাৰ কাহিনীয়াৰ চেষ্টা কৰিছে সংবিধানক দুৰ্বল কৰাৰ চক্ৰান্ত ৰচনা কৰা হৈছে চৰকাৰে ওয়াকফ সম্পত্তি কমকৈ দেখুৱাইছে 3RA ये कहता है एनी पर्सन शोइंग और डेमोन्स्ट्रेटिंग दैट ही इज प्रैक्टिसिंग इस्लाम आज देश में अल्पसंख्यकों की ऐसी दशा हो गई कि आज सरकार को अपना धर्म का सर्टिफिकेट देना पड़ेगा ইফালে ওয়াকফ সংশোধনী বিধেয়ক বিজেপিয়ে মুছলমানৰ স্বাৰ্থত অনা বুলি ৰিজিজুৱে কৰা দাবীক নস্যাৎ কৰি গৌৰৱৰ মন্তব্য বিজেপি চৰকাৰে ঈদত ৰাস্তাত নামাজ পঢ়াটো নিষিদ্ধ কৰিছে সেই চৰকাৰে মুছলমানৰ হিত চিন্তা কৰিব নোৱাৰে कुछ हफ्ते पहले देश में विभिन्न जगहों में लोगों ने ईद की शुभकामनाएं एक दूसरे को दी और क्या आपको पता है कहां इनकी डबल इंजन की सरकार ने लोगों को रास्ते पे ईद का नमाज भी पढ़ने नहीं दिया और ये बात करेंगे ওয়াকফ সংশোধনী বিধেয়ক সংবিধান বিৰোধী বুলি অভিহিত কৰি লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱৰ মন্তব্য বিধেয়কখনে ওয়াকফ আইনক শক্তিশালী নকৰে দুৰ্বলহে কৰিব চৰকাৰে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰিছে চৰকাৰে ধৰ্মীয় বিষয়ত হস্তক্ষেপ কৰিছে सरकार क्यों धर्म के इस मामले में दखलंदाजी कर रही है कि आप इस धर्म का आप विश्वास करते हो कि नहीं हो उसका पहले मुझे सर्टिफिकेट दो ये किस प्रकार का न्याय बना रहे हैं ये किस प्रकार का कानून हम बना रहे हैं ইমানেই নহয় চৰকাৰে দেশৰ ভাতৃত্ববোধৰ পৰিৱেশ বিনষ্ট কৰিছে বুলিও অভিযোগ গৌৰৱ গগৈৰ সমান্তৰালকৈ গৌৰৱ গগৈৰ মন্তব্য ওয়াকফ বোৰ্ডৰ নীতি নিৰ্ধাৰণ ক্ষমতা কৰ্তন কৰিছে চৰকাৰে ইয়াৰ জৰিয়তে বিজেপিয়ে মুছলমান সম্প্ৰদায়ক অপমানিত কৰিছে বুলিও সৰব হল গৌৰৱ গগৈ सिर्फ भ्रम फैलाना है सर मंशा इनकी कहीं और है मंशा सर मैं भी एक टिप्पणी देना चाहूंगा कि आज ये एक विशेष समाज के जमीन पर इनकी नजर है कल समाज के दूसरे अल्पसंख्यकों के जमीन पर इनकी नजर जाएगी এনে কাৰ্যৰে স্বাধীনতা আন্দোলন 200 উলেমা শহীদ দাণ্ডী যাত্ৰা ভাৰত বিভাজনৰ ইতিহাসত দাগ লগাব খুজিছে বুলিও সদনত চৰকাৰী পক্ষৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে গৌৰৱ গগৈ এই সংশোধনীৰ জৰিয়তে ওয়াকফ বোৰ্ডত দুগৰাকী মহিলাৰ অন্তৰ্ভুক্তিৰ ব্যৱস্থা কৰিব বিচৰা বুলি শাসক পক্ষই কৰা দাবীক সমালোচনা কৰি গৌৰৱৰ মন্তব্য পূৰ্বৰে পৰা সেই ব্যৱস্থা আছিল এয়া বিজেপিয়ে কেৱল দেখুৱাবলৈ কৰা প্ৰচাৰ এনেদৰেই ওয়াকফ সংশোধনী বিধেয়কৰ সবল বিৰোধিতাৰে সদনত উদ্যত্ত ভাষণ প্ৰদান কৰি চৰকাৰী পক্ষক তীব্ৰ সমালোচনা কৰে যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে লোকসভাত গৃহমন্ত্ৰী অমিত শাহৰ ভাষণ ওয়াকফ সংশোধনী বিধেয়কৰ আলোচনাৰ উত্তৰ অমিত শাহৰ মন্তব্য বিৰোধীয়ে দেশখন ভাঙি পেলাব ওয়াকফত এজনো অমুছলমান লোক নোসোমায় এই আইনখনত তেনে কোনো ব্যৱস্থা নাই ওয়াকফ বোৰ্ড আৰু ওয়াকফ কাউন্সিলে কি কৰিব সেয়াও বুজাই দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ওয়াকফৰ নামত ওয়াকফৰ আয় কমিছে এই আয়ৰ সহায়ত চৰকাৰে সংখ্যালঘুৰ বাবে উন্নয়ন কৰিব লাগিব আৰু তেওঁলোকক আগুৱাই নিব লাগিব বুলি কয় অমিত শাহে আয়ৰ ধন হৰলুকি হোৱা সন্দৰ্ভত ওয়াকফ বোৰ্ড আৰু কাউন্সিলে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয় কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে देश तोड़ दोगे आप लोग
तोड़ दोगे। हमने साहब, मैं अभी भी आपके माध्यम से, इस सदन के माध्यम से देश भर के मुसलमान भाइयों बहनों को कहना चाहता हूं, आपके वक़्फ में एक भी नॉन मुस्लिम नहीं आएगा। ये एक्ट में ऐसा कोई प्रावधान नहीं। मगर जो वक़्फ बोर्ड है और वक़्फ परिषद है, उसका काम क्या है? वक़्फ की संपत्तियां मान्यवर बेच खाने वाले लोगों को पकड़कर इसके बाहर निकालने का। वक़्फ के नाम पर औने पौने दाम में संपत्तियों को 100 साल तक किराए पे देने वाले लोगों को पकड़ना है। वक़्फ का जो पैसा होता है, इनकम जो घिरती जा रही है, जिसके माध्यम से माइनॉरिटी का विकास करना है, माइनॉरिटी को आगे बढ़ाना है, इस्लाम धर्म की सारी धार्मिक संस्थाओं को पुख्ता करना है। ये पैसा जो चोरी होता है ना, उसको पकड़ने का काम वक्फ बोर्ड, वक्फ परिषद करे। और मान्यवर, वो चाहते हैं कि इनके राज में जो मिली भगत चली वो चलती रहे। ये नहीं चलेगी, ये नहीं चलेगी। मुसलमानসকলে আইনখন মানি নলয় বুলি বিৰোধী নেতাই কৰিছিল মন্তব্য। সেই মন্তব্যৰ প্ৰত্যুত্তৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। সংসদত এই আইনখন গৃহীত হৈছে, গতিকে এই আইন সকলোৱে মানিব লাগিব বুলি কয় অমিত শ্বাহে। न्याय के लिए तो अदालतें बनी है। और मान्यवर, यहां एक सदस्य ने तो कह दिया, माइनॉरिटी इस कानून को स्वीकार नहीं करेगी। क्या धमकाना चाहते हो भाई? संसद का कानून है, सबको स्वीकार करना पड़ेगा। स्वीकार नहीं करेंगे मतलब क्या है? कैसे बोल सकते हैं कोई? हम कानून को स्वीकार नहीं करेंगे। ये कानून भारत सरकार का है, हर एक पर बंधन करता होगा और इसको स्वीकार करना पड़ेगा। লোকসভাত বহু চৰ্চিত ৱাকফ সংশোধনী বিধেয়ক উত্থাপনৰ পাছতে দেশজুৰি ইছলাম ধৰ্মী লোকৰ মাজত দেখা গৈছে উৎসাহৰ ঢল। ইজনে আনজনক মিঠাই খুৱাই আনন্দ উল্লাস কৰা দেখা গ'ল। একাংশ মুছলমান লোকৰ মাজত এই দৃশ্য দেখিবলৈ পোৱা গৈছে। দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে এনে বহু দৃশ্য। এয়া ভূপালৰ দৃশ্য। এয়া দেখুৱাইছোঁ আমি দৃশ্যবোৰ, কেনেধৰণে ফটকা আতচবাজি ফুটিছে আৰু এইসকল ইছলাম ধৰ্মাৱলম্বী যুৱক, তেওঁলোকে এজনে আনজনক মিঠাই খুৱাইছে এই বহু চৰ্চিত ৱাকফ সংশোধনী বিধেয়কখন উত্থাপনৰ পাছতেই। তেওঁলোক অত্যন্ত সুখী। তেওঁলোকৰ ভাৱ ভংগীৰ পৰাই আমি অনুমান কৰিব পাৰোঁ কেনেধৰণে নৃত্য কৰিছে। এবাৰ চাওক, যি সময়ত বিৰোধীয়ে এই আইনখন ইছলাম ধৰ্মাৱলম্বী লোকসকলে মানি নল'ব বুলি হুংকাৰ দিছে, সেই সময়তে কিন্তু একাংশ ইছলাম ধৰ্মী যুৱকৰ মাজত উৎসাহৰ ঢল দেখিবলৈ পোৱা গৈছে। স্বাভাৱিকতেই বিৰোধীৰ বক্তব্য আৰু এই বাস্তৱ দৃশ্যবোৰৰ মাজত পাৰ্থক্য আছে। বিৰোধীয়ে যেনেধৰণে কৈছে তেনেধৰণৰ ছবি নাই সংখ্যালঘু লোকসকলৰ মাজত। তেওঁলোকে আনকি আনন্দহে প্ৰকাশ কৰিছে এই বিধেয়কখন সংশোধনৰ লগে লগে। ইছলাম ধৰ্মী লোকসকলৰ এয়া আনন্দ উৎসাহ বিভিন্ন প্ৰান্তত দেখা গৈছে। ভূপালত এয়া দুগুণ উৎসাহ উদ্দীপনা, ফটকা ফুটি উঠিছে, আনন্দৰ লহৰ উঠিছে। তাত ইজনে আনজনক মিঠাই খুৱাই আনন্দ উল্লাস কৰা দেখা গৈছে এই ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত। ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে আইন এখন যেতিয়া পাৰিত হৈ যায়, যেতিয়া আইন এখন সমগ্ৰ দেশবাসীৰ বাবে প্ৰযোজ্য হৈ যায়, তাত একাংশই নামানিব বুলি কোৱাৰ ধৃষ্টতা বিৰোধীয়ে ক'ত পালে? আইন সকলোৰে বাবে সমান আৰু সকলোৱে মানিবই লাগিব, সেই কথা ইতিমধ্যে গৃহমন্ত্ৰীয়ে উল্লেখ কৰিছে সদনৰ মজিয়াত। আৰু সেই আইনখন মানি ল'ব সংখ্যালঘু লোকসকলে, সেয়া এই দৃশ্যবোৰৰ পৰাই ক'ৰবাত নহয় ক'ৰবাত প্ৰমাণ হৈ যায়। মুঠতে লোকসভাত উত্থাপন হ'ল ৱাকফ সংশোধনী বিধেয়ক। ৱাকফ সংশোধনী বিধেয়কৰ অসাংবিধানিক আখ্যাৰে সৰব হ'ল বিৰোধী। বিধেয়কখনক লৈ বিৰোধীয়ে জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ কিৰেণ ৰিজিজুৰ।
তীব্ৰ বাদ বিবাদৰ মাজতে লোকসভাত উত্থাপন ৱাকফ সংশোধনী বিধেয়ক। ৱাকফক লৈ শাসক বিৰোধীৰ আক্ৰমণ প্ৰত্যাক্ৰমণ। দেশৰ স্বাৰ্থতে ৱাকফ সংশোধনী বিধেয়ক উত্থাপনৰ দাবী বিজেপিৰ। ৱাকফ সংশোধনী বিধেয়ক অসাংবিধানিক আখ্যাৰে সৰব বিৰোধী। মোদী নোহোৱা হলে দেশৰ সংসদ ভৱনো ৱাকফ সম্পত্তি হলহেঁতেন। বুধবাৰে সদনত ৱাকফ সংশোধনী বিধেয়ক উত্থাপন কৰি এইদৰেই বিৰোধীক তীব্ৰ কটাক্ষ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ। বিধেয়কখনক লৈ বিৰোধীয়ে জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ সংসদীয় পৰিক্ৰমা মন্ত্ৰীজনৰ। 2013 में जो काम किए गए हैं उसमें मैं एक चीज जिक्र करना चाहता हूं। इलेक्शन आने वाला था, बहुत ही कम दिन बच गए थे, इलेक्शन कोड ऑफ कॉन्डक्ट लगने ही वाला था। हम सबको मालूम है अप्रैल और मई में चुनाव हुआ था। 5 मार्च 2014 को उस समय के यूपीए सरकार ने 123 प्राइम प्रॉपर्टीज को जो हाउसिंग एंड अर्बन डेवलपमेंट मिनिस्ट्री के तहत आता है उसको आपने दिल्ली वक्फ बोर्ड को ट्रांसफर कर दिया। বিধেয়কখন উত্থাপন কৰি আলোচনাৰ আৰম্ভণিতে ৰিজিজুৱে স্পষ্ট কৰি দিয়ে এই সংশোধনীৰ জৰিয়তে বৈধভাৱে ৱাকফ সম্পত্তি বুলি ঘোষিত কোনো সম্পত্তি বাজেয়াপ্ত নহয়। ৱাকফ সম্পত্তিৰ সঠিক পৰিচালনা আৰু স্বচ্ছতা আনিব এই বিধেয়কে। জিলা আয়ুক্তই ৱাকফ সম্পত্তিৰ পুনৰীক্ষণ কৰিব। চৰকাৰী সম্পত্তি ৱাকফ সম্পত্তি হৈ আছে নেকি তাৰো হ'ব পৰীক্ষা। বৈধ ৱাকফ সম্পত্তিৰ ৰক্ষণাবেক্ষণ দিয়া হ'ব। তাৰ বিপৰীতে ৱাকফক লৈ দেশজুৰি হোৱা বিতৰ্কৰ বাবে পূৰ্বৰ ইউপিএ চৰকাৰকে জগৰীয়া কৰিলে কিৰেণ ৰিজিজুৱে। ইউপিএৰ আমোলত 2013 চনত হোৱা সংশোধনীয়ে এই বিতৰ্কৰ মূল। এই সংশোধনীৰ জৰিয়তে দেশৰ যিকোনো লোকেই ৱাকফ সৃষ্টি কৰিব পাৰে। সমান্তৰালকৈ বিৰোধী কংগ্ৰেছক টাৰ্গেট কৰি ৰিজিজুৰ মন্তব্য ৱাকফৰ মাজত বিভেদ সৃষ্টি কৰিলে ইউপিএ চৰকাৰে। চিয়া বোৰ্ডত কেৱল চিয়া, সুন্নি বোৰ্ডত কেৱল সুন্নিহে থাকিব এই ব্যৱস্থা কৰিলে ইউপিএ চৰকাৰে। लोग इंटेलिजेंट है, हमारे देश के लोग समझदार है, इसलिए वोट बैंक का राजनीति के बिना हम अच्छे सोच के साथ में आज इस सदन में फिर से आए हैं। कुछ एनोमलीज है इस बिल में, तो इसको बदलना जरूरी था। मैंने एक पहले भी इसका जिक्र किया था कि आपने कहा कोई भी हिंदुस्तानी, कोई भी भारतीय वक्फ क्रिएट कर सकता है। वो 95 में ऐसा नहीं था, आपने 13 में बदलाव किया। उसको हमने फिर से 1995 का प्रावधान को फिर से रिवाइव करते हुए ये हमने जोड़ा है कि वक्फ वही क्रिएट कर सकता है जो मिनिमम 5 साल इस्लाम को प्रैक्टिस करता है। बहुत साफ साफ शब्दों में प्रावधान रखा है। सर, जो वक्फ बोर्ड बने हैं हम उसको बहुत ही सेकुलर, इंक्लूसिव बनाना चाहते हैं। आपका पुराना प्रावधान को हटा करके अब हमने कहा है कि वक्फ बोर्ड में शिया भी रहेंगे, सुन्नी भी रहेंगे, बोहरास भी रहेंगे, आगा खानिस भी रहेंगे, मुसलमानों में जो बैकवर्ड है, पिछड़े लोग हैं वो भी रहेंगे, और साथ साथ में महिला भी रहेंगे और एक्सपर्ट नॉन मुस्लिम भी रहने का प्रावधान रखा गया है। ইফালে কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰে 108 ধাৰা প্ৰৱৰ্তন কৰি ৱাকফ আইনক দেশৰ সকলো আইনৰ ওপৰত কৰ্তৃত্ব প্ৰদান কৰিছিল বুলিও সদনত সৰব হ'ল ৰিজিজু। সমান্তৰালকৈ কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰীজনৰ দাবী ৱাকফ বাই ইউজাৰ ব্যৱস্থা কৰি ভয়ংকৰ কাণ্ড কৰিলে ইউপিএ চৰকাৰে। ৱাকফ বাই ইউজাৰৰ জৰিয়তে সংসদ ভৱনৰ ভূমি নিজৰ বুলি দাবী কৰিছিল দিল্লী ৱাকফ বোৰ্ডে। সিঅজি পৰিসৰো নিজৰ বুলি দাবী কৰিছিল দিল্লী ৱাকফ বোৰ্ডে। দিল্লী বিমানবন্দৰো কৰিছিল দাবী। মোদী চৰকাৰে ব্যৱস্থা নোলোৱা হলে সংসদ ভৱন, দিল্লীৰ বিমানবন্দৰো ৱাকফ বোৰ্ডে হস্তগত কৰিলে হয় বুলি মন্তব্য ৰিজিজুৰ। दिल्ली के अंदर में हमारा सीजो कॉम्प्लेक्स है, पार्लियामेंट बिल्डिंग है, कई प्रॉपर्टीज है, और इसको वक्फ बोर्ड, दिल्ली वक्फ बोर्ड ने क्लेम किया कि ये वक्फ प्रॉपर्टीज है। उसके बाद ये केस चल रहा था अदालत में। उस समय यूपीए सरकार ने
पूरा सारा जमीन को डी नोटिफाई करके वक्फ बोर्ड को दे दिया। 123 प्रॉपर्टी। अगर आज हम ये संशोधन लेके नहीं आते तो जिस सदन में हम बैठे हैं, ये पार्लियामेंट बिल्डिंग, इसको भी क्लेम किया जा रहा था। एयरपोर्ट, बसंत विहार, और अगर नरेंद्र मोदी जी का सरकार नहीं आते, अगर यूपीए का सरकार कंटिन्यू रहता, तो क्या क्या बिल्डिंग को डी नोटिफाई किया जाना था। 123 प्रॉपर्टी को तो डी नोटिफाई किया। मैं रिकॉर्ड में कह रहा हूं, अपने मन से कुछ नहीं कह रहा हूं, मैं ऑफिशियल रिकॉर्ड का बात बता रहा हूं अध्यक्ष महोदय। इफाले रिजिजुर भाषणৰ সময়তে বিভিন্ন স্লোগানেৰে সদনৰ পৰিৱেশ উত্তাল কৰি তোলে বিৰোধী সদস্যসকলে। তাৰ বিপৰীতে ৰিজিজুৰ মন্তব্য, পৃথিৱীৰ ভিতৰতে ভাৰতত সৰ্বাধিক ওয়াকফ সম্পত্তি আছে, কিন্তু সঠিক পৰিচালনা হোৱা নাই এই বিপুল সম্পত্তিৰ। 2006 চনৰ পৰা ওয়াকফ সম্পত্তি 4,90,000 পৰা বৃদ্ধি হৈ 8,72,000 হলগৈ, কিন্তু তাৰ পৰা আয় বৃদ্ধি হল মাত্ৰ 3 কোটি টকা। এই বিপুল ওয়াকফ সম্পত্তিৰ সঠিক পৰিচালনা হলে কেৱল দেশৰ মুছলমানৰে নহয়, সমগ্ৰ দেশৰে ভাগ্য সলনি হৈ যাব বুলিও সদনত মন্তব্য মন্ত্ৰী কিৰেণ ৰিজিজুৰ। ইফালে মুছলমান ধৰ্মৰ সৈতে ওয়াকফ ব্যৱস্থাৰ কোনো সম্পৰ্ক নাই বুলিও মন্তব্য কৰে ৰিজিজুৱে। ৰিজিজুৱে কয়, উদাহৰণস্বৰূপে যিদৰে মন্দিৰটো আৰু মন্দিৰ পৰিচালনাৰ ট্ৰাষ্ট পৃথক, তেনেদৰেই ধৰ্মৰ পৰা পৃথক ওয়াকফ ব্যৱস্থা। সেইবাবেই ওয়াকফ আইনৰ সংশোধনীয়ে মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত নাহানে বুলিও স্পষ্ট কৰি দিয়ে ৰিজিজুৱে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। নিজামুদ্দিন দৰগাহতো দেখা গ'ল ইছলাম ধৰ্মী লোকৰ আনন্দ উল্লাহ। সকলোৱে মিঠাই খাই প্ৰধানমন্ত্ৰী মোদীক কৰিলে প্ৰশংসা ওয়াকফ সংশোধনী বিধেয়কৰ পাছতে। এই দৃশ্য নিজামুদ্দিন দৰগাহ দিল্লীতো। এয়া ইছলাম ধৰ্মাৱলম্বী লোকসকল, তেওঁলোকেও এই বিধেয়কখনক বা সংশোধনী বিধেয়কখনক সমৰ্থন কৰিছে। এই আইনখনে প্ৰকৃত অৰ্থত মুছলমান লোকসকলক সহায় কৰিব বুলি তেওঁলোকে দাবী কৰিছে। গুৱাহাটী মহানগৰীত উবেৰ চালকৰ অতপালি। মহিলাক অভব্য আচৰণ কৰাৰ অভিযোগ চালকৰ বিৰুদ্ধে এচি দিবলৈ কোৱাৰ বাবে প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হয় দুয়োপক্ষ, আৰু তৰ্ক যুদ্ধৰ পাছতে এগৰাকী মহিলাক গাড়ীৰ পৰা নমাই আনগৰাকী উঠি থকাৰ অৱস্থাতে উধাও হ'ব খুজিছিল উবেৰ চালক। মহিলাগৰাকীয়ে হুলস্থুল কৰাত স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ হ'ল মহিলাগৰাকী। স্থানীয় লোকে জবাবদিহি কৰি উত্তম মধ্যম সোধাই চালকজনক। এই ঘটনাৰ পাছত ভগদত্তপুৰ আৰক্ষী চকীত ভুক্তভোগীয়ে দাখিল কৰে অভিযোগ। तो उबर बुक किया हम और हमारा बहू दोनों उबर में बैठ गए को में। तो उसको बोला भैया एसी चला दो, बोला नहीं चलाऊंगा। तो उसको दिखाया एसी का बुक किया हुआ है। तो बोलता है जी हमारा मोबाइल में नहीं है। तो बोलता आप लोग रास्ता में उतर जाइए। हम लोग बोला आप क्यों रास्ता में उतार नहीं सकता, ऐसे चलाओ। नहीं चलाएगा तो रास्ता में नहीं उतरेगा, बोला लेके चला जाएगा। तो मेरा बहू क्या करा, दरवाजा खोल दिया और खड़ा हो गया कि जाने नहीं देगा। गाड़ी चला दिया, बच गया। आप गाड़ी के अंदर था? हम अंदर था। फिर क्या बोलता आपको हम ले जाएगा, कहीं भी छोड़ देगा। अरे ग्लास खोल के मेरा बहू फोन में बोला मम्मी शीशा खोल के बोलो भगा के ले जा रहा है। ये उबर वाला हमको भगा के ले जा रहा है। तो इतना में मेरा बेटा वहीं पे था। मेरा बेटा बाउंसर उनसर सब लेके आ गया, 2-3 आदमी। मेरा भी पार्क परसों ओपन होगा। শিৱসাগৰৰ গৌৰীসাগৰ খণ্ড উন্নয়ন বিষয়ক কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। বিজেপি কৰ্মী আৰু ৰাইজৰ দলৰ কৰ্মীৰ মাজত সৃষ্টি হয় বাক বিতণ্ডা। অসম দৰ্শন আঁচনিৰ চেক বিতৰণৰ সময়তে এই হতাহতিৰ ঘটনা সংঘটিত হয়। বিজেপিৰ নেতা কৰ্মীয়ে চেক বিতৰণ কৰা কাৰ্যত ৰাইজৰ দলৰ কৰ্মীয়ে বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ সময়ত কাৰ্যালয় চৌহদত উপস্থিত আছিল বিজেপিৰ থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীও।
আৰু ইফালে গৌৰীসাগৰৰ মাৰপিটৰ ঘটনাক লৈ এজাহাৰ দাখিল কৰা হৈছে আৰক্ষী থানাত এজাহাৰ ৰাইজৰ দলৰ নেত্ৰীৰ ঘটনাৰ সময়ত বিজেপি কৰ্মীৰ বিৰুদ্ধে শ্লীলতা হানিৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ মণ্ডল সভাপতি সূৰ্য কায়ুংগৰ বিৰুদ্ধে এজাহাৰ দাখিল এই ঘটনাৰ সময়ত নেত্ৰীগৰাকীৰ কাপোৰ ফালি দিয়াৰো অভিযোগ উত্থাপন কৰিছে বজাত আমাৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়া আহি পাইছিলে অখিল গগৈ ডাঙৰীয়া আহি পেলাই যেতিয়া প্ৰগ্ৰামটো আকৌ জয়েন কৰিলে জয়েন কৰাৰ পিছত কাম চলি থকাৰ সময়তে থাৰ্ড টাইম তেখেতসকলৰ কৰ্মীয়ে আহি তাত উৎপাত কৰে তাত উদ্বন্দালি কৰে আৰু তাত আকৌ মাৰপিট কৰিবলৈ চেষ্টা কৰে সেই মাৰপিট কৰি থকা চেষ্টা কৰাত আমাৰ যিগৰাকী সতীৰ্থ এতিয়া আপোনালোকে গম পাব আপোনালোকে জয়সাগৰ চিভিল হস্পিটেলত গ'লে মামু বেগম ডাঙৰীয়ানীক ইতিমধ্যে চিভিল হস্পিটেলত এডমিট কৰা হৈছে তেখেতৰ উশাহ ল'বলৈ টান হৈছে কাৰণ তেখেতক সম্পূৰ্ণ পাব্লিকভাৱে তেখেতৰ কাপোৰ কানি ফালি দিয়া হয় তেখেতৰ গাত হাত দিলে তেখেতৰ প্ৰাইভেট পাৰ্টছত হাত দিলে তেখেতৰ বুকুত আটক কৰে এতিয়া তেওঁ উশাহ ল'বলৈ দিগদাৰ হৈছে আৰু ইতিমধ্যে তেখেতক এই শিৱসাগৰ সদৰ পুলিচ থানাৰ পৰা তেখেতক জয়সাগৰ চিভিল এডমিট কৰা হৈছে আৰু ইয়াৰ পিছত তাৰপিছত যেতিয়া এইখিনি ঘটনা হৈ গ'ল তাৰপিছত যেতিয়া চেক ডিষ্ট্ৰিবিউশ্যন হৈ গ'ল তাৰপিছত তেখেতসকলৰ যোনজন উদ্বন্দালি কৰা যোনজন সূৰ্য কাৰ্গুং যিজনে মহিলাৰ ওপৰত হাত দিছিলে বিজেপিৰ এজন মণ্ডল সভাপতি কোঁৱৰপুৰৰ তেখেতক এতিয়া পুলিচৰ জিম্মাত লৈ যোৱা হয় পুলিচে তেখেতক সেফগাৰ্ড দিয়ে কিন্তু আপোনালোকক আমি জনাব বিচাৰিছোঁ যে আমাৰ লগত যেতিয়া আমাক আটক কৰিবলৈ চেষ্টা কৰিছিলে যেতিয়া আমাক প্ৰহাৰ কৰিবলৈ চেষ্টা কৰিছিলে যেতিয়া আমি নিজে সেফগাৰ্ড দিছিলোঁ সেই সময়ত কিন্তু সন্মুখতে গৌৰীসাগৰ পুলিচ থানা আছিলে কিন্তু গৌৰীসাগৰ পুলিচ থানাৰ এজনো মানুহ আগবাঢ়ি অহা নাছিলে আমি নিজে আমাৰ সেফগাৰ্ড আমি সিটিজেন হিচাপে নিজে সেফগাৰ্ড দিবলগীয়া হৈছিল এইটো আচলতে দুৰ্ভাগ্যজনক কথা য'ত এটা গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন এটা চৰকাৰী ইনষ্টিটিউশ্যনতে এজন নাগৰিকক মানুহে এনেকৈ তেওঁলোকে মানুহক মব লিঞ্চ কৰাবলৈ চেষ্টা কৰিছিল আৰু তাৰপিছত এতিয়া আমি ইয়াত আহি কমপ্লেইন দিলোঁ আমি FIR লজ কৰাবলৈ দাবী জনাইছোঁ আৰু যেতিয়ালৈকে ইয়াৰ আমি জাষ্টিচ নাপাওঁ আমি লাগি থাকিম আৰু ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ শিৱসাগৰ জিলাৰ আয়ুক্ত উন্নয়ন আয়ুক্ত খণ্ড উন্নয়ন বিষয়া আৰু চক্ৰ বিষয়াক চাকৰিৰ পৰা নিলম্বনৰ দাবী বিধায়কজনৰ হাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীক সমালোচনা অখিল গগৈৰ সকলো চৰকাৰী কামতে কুশল দুৱৰীয়ে হস্তক্ষেপ কৰাৰ অভিযোগ শিৱসাগৰ বিধানসভা সমষ্টিটোলৈ এটা অত্যন্ত বেয়া ইংগিত এটা আনি আছে একাংশ মানুহে আগতে এই মাৰপিটৰ ঘটনাবিলাক আজি মাৰপিটৰ ঘটনা ঘটিছে একেবাৰে ব্লকত আমাৰ সন্মুখত যেতিয়া আপোনাৰ হেৰি চলি আছিলে আপোনাৰ যেতিয়া আপোনাৰ আমাৰ অসম দৰ্শনৰ যেতিয়া ডিষ্ট্ৰিবিউশ্যন চেৰিমনি চলি আছিলে চেক ডিষ্ট্ৰিবিউশ্যন চেৰিমনি চলি থাকোঁতে একাংশ বিজেপিৰ কৰ্মীয়ে মই নামকেইটা কৈ দিব খোজা নাই আৰু একাংশ বিজেপি কৰ্মীয়ে বহুত হুলস্থুল কৰিছে আৰু এই সুবিধাটো প্ৰদান কৰিছে প্ৰশাসনে BDO আমগুৰিৰ আপোনাৰ SDC সাৰ্কুল অফিচাৰ DDC আৰু DCA এই সুবিধাটো প্ৰদান কৰিছে আৰু গোটেই সুবিধাটো প্ৰদান কৰি আজি গোটেই চেক ডিষ্ট্ৰিবিউশ্যনৰ নামঘৰৰ চেক ডিষ্ট্ৰিবিউশ্যনৰ প্ৰগ্ৰেমটো সাংঘাতিক ধৰণৰ এটা অশান্তময় পৰিৱেশত পৰিণত কৰি পেলালে আজি কুশল দুৱৰীয়ে 1:30 বজাতে 1:45 মিটিং আৰম্ভ কৰিছে 1:45 বজাত 2টা বজাত মিটিং দিছে কিন্তু 1:45 বজাত নামঘৰৰ চেক ডিষ্ট্ৰিবিউট কৰি দিছে আমি গৈ পোৱা নাই গৈ থাকোঁতে মোক কৈছে যে চেক ডিষ্ট্ৰিবিউশ্যন হ'লে বোলো আৰে মই গৈ আছোঁ লগে লগে মই মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু লগে লগে চিফ ছেক্ৰেটাৰীৰ কাৰ্যালয়ত লগে লগে কমপ্লেইন কৰিছোঁ তাৰপিছত অলপ দেৰি পিছত DCয়ে ফোন কৰিছে DCয়ে ক্ষমা খুজিছে যে ভুল হৈ গ'ল এইটো আমাৰ ভুল হৈছে ক্ষমা খুজিছে আৰু কৈছে যে আপুনি যাওক ছাৰ আমি আকৌ অনুষ্ঠানটো অলপ দেৰি ৰখাই দিছোঁ অনুষ্ঠানটো হ'ব অনুষ্ঠানটোলৈ মই গৈ পাইছোঁ লগে লগে হুলস্থুল কৰি আছে বিজেপিৰ কেইজনমান কৰ্মীয়ে তাৰপাছত অলপ দেৰি ডিষ্ট্ৰিবিউট হৈ থকাৰ পাছত দেখিছোঁ যে বিজেপি কৰ্মীবিলাকে সাংঘাতিক গণ্ডগোল কৰি আছে আৰু তাৰপাছত অলপ দেৰিৰ পাছত বিজেপি কৰ্মীয়ে হুলস্থুল কৰি ৰাইজৰ দলৰ কৰ্মী আৰু সাধাৰণ মানুহক মাৰপিট কৰা আৰম্ভ কৰিছে এইটো দুৰ্ভাগ্যজনক ঘটনা আজি প্ৰথমতে আমাৰ কৰ্মীবিলাককতো প্ৰথমতে কুশল দুৱৰীয়ে মাৰপিট কৰিছে প্ৰথম মই যোৱাৰ আগতে
যেতিয়া আমাৰ মানুহবিলাকে কমপ্লেইন কৰিলে যে বিধায়ক অহাই নাই, ৰাইজে যেতিয়া কমপ্লেইন কৰিলে বিধায়ক অহাই নাই, তেতিয়া আমাৰ ৰাইজৰ দলৰ কৰ্মীবিলাকক মাৰপিট কৰিছে কুশল দুৱৰীয়ে। তাৰ পাছত কুশল দুৱৰীৰ মানুহবিলাকে আকৌ মাৰপিট কৰা আৰম্ভ কৰিছে মই থকা অৱস্থাত। তাৰপিছত মই যেতিয়া ক'লোঁ যে পুলিচ আনিব লাগে, তেতিয়াহে DDCয়ে পুলিচ পাতি আনিছে। আৰু DDC উপস্থিত থকা DDC, ব্লকৰ BDO আৰু আমগুৰিৰ SDC CO, এই তিনিওজনে এই গোটেই ঘটনাৰ লগত জড়িত। আৰু এই ঘটনাটোক পৃষ্ঠপোষকতা কৰিছে DC আয়ুষ গাৰ্গে। আৰু সেইকাৰণে মই আয়ুষ গাৰ্গ, DDC, আমগুৰিৰ CO আৰু BDO গৌৰীসাগৰ, এওঁলোকক অনতিবিলম্বে চাকৰিৰ পৰা নিলম্বিত কৰিবৰ কাৰণে আৰু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে, আৰু যি দুষ্কৃতিকাৰীয়ে আজি মানুহৰ ওপৰত আক্ৰমণ কৰিলে মিটিং চলি থাকোঁতে, চৰকাৰী মিটিং চলি থাকোঁতে, তেওঁলোকক এৰেষ্ট কৰিবলৈ, আৰু লগতে মই আপোনাৰ আমাৰ কৰ্মীৰ ওপৰত হাত তোলাৰ কাৰণে প্ৰাক্তন বিধায়ক ছালফা নেতা বহুত মানুহক হত্যা কৰিছে যিজনে, আপোনাৰ কুশল দুৱৰীকো গ্ৰেপ্তাৰ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিলোঁ। বিহু আৰু খেতিৰ সময়ত পঞ্চায়ত নিৰ্বাচন পতাক লৈ অসন্তুষ্টি বিধায়ক অখিল গগৈৰ। উৎসৱৰ সময়ত নিৰ্বাচন পাতিলে শাসকীয় দলৰ সুবিধা হ'ব বুলি কয় অখিল গগৈয়ে। বিহুৰ সময়ত নিৰ্বাচন হোৱা মানে পঞ্চায়ত নিৰ্বাচনত দান বৰঙণিৰ খেল হ'ব বুলি শংকা বিধায়কজনৰ। বিৰোধীয়ে ঐক্যবদ্ধভাৱে পঞ্চায়ত নিৰ্বাচন অৱতীৰ্ণ হোৱাৰ পোষকতা অখিল গগৈৰ। বিহুৰ সময়ত আৰু খেতিৰ সময়ত এইবাৰ পঞ্চায়ত নিৰ্বাচনটো ঘোষণা কৰি আমাৰ সংস্কৃতি আৰু আমাৰ কৃষি কাৰ্য দুয়োটাৰ কাৰণে আচলতে বেয়া হৈছে। মই সেইকাৰণে কৈছিলোঁ ৰাইজৰ দলৰ সভাপতি হিচাপে যে পঞ্চায়ত নিৰ্বাচনটো অকণমান আগতে পতা হ'লে ভাল আছিলে, নহ'লে অলপ পিছুৱাই দিয়া হ'লে ভাল আছিলে। কিন্তু এতিয়া আপোনালোকে সকলোৱে জানে যে যি সময়ত পাতিছে সেই সময়ত বিহুৱে চলি থাকিব। দ্বিতীয় কথাটো হ'ল যে এই সময়খিনিত আপোনাৰ আমাৰ শালি খেতিৰ সময়, কঠীয়া পৰাৰ সময় হ'ব, আৰু বড়ো আৰু আহু খেতিও বহুত মানুহে কাটি থাকিব। এই সময়খিনিত মই ভাবোঁ যে পঞ্চায়ত নিৰ্বাচন পতাটো, কাৰণ পঞ্চায়ত নিৰ্বাচনটো একেবাৰে তৃণমূল পৰ্যায়ৰ নিৰ্বাচন, এই সময়ত নিৰ্বাচন পতাটো সেইকাৰণে বৰ ভাল কথা নহয়। দ্বিতীয় কথাটো হ'ল যে আপোনাৰ পঞ্চায়ত নিৰ্বাচন যদি বিহুৰ সময়ত পাতে তেতিয়াহ'লে আৰু এটা ডাঙৰ কথা হয় যে বিহুবিলাকত সাংঘাতিক ধৰণৰ এটা মানে কি হয়, যিটো চান্দা, গোটেই চান্দা বৰঙণি, এই যিটো কথা থাকে যে পঞ্চায়ত নিৰ্বাচনটোত সাংঘাতিক ধৰণৰ পইচাৰ খেল হৈ যায়। সেইকাৰণে উৎসৱৰ সময়ত আচলতে কেতিয়াও নিৰ্বাচন পতা উচিত নহয়। এতিয়া নিৰ্বাচনৰ কেম্পেইন যেতিয়া হৈ থাকিব, সেই কেম্পেইন হৈ থকাৰ সময়তে আমাৰ পূৰা বিহুবিলাক চলি থাকিব। 7 বিহু সেইকেইদিনতে চলি থাকিব। আৰু 7 বিহু যেতিয়া চলি থাকিব, প্ৰত্যেক ঠাইতে গাঁৱে গাঁৱে বিহু হ'ব, তেতিয়াহ'লে কেণ্ডিডেটবিলাকেতো সাংঘাতিক ধৰণে ডনেশ্যনো দিব লাগিব, দান বৰঙণিও দিব লাগিব, আৰু ৰুলিং পাৰ্টিয়ে ডেফিনেটলি বেছিকৈ ডনেশ্যন দিব পাৰিব। গতিকে নিৰ্বাচনটোতো সাংঘাতিক ধৰণে প্ৰভাৱিত হৈ যাব। সেইকাৰণে কোনো পধ্যে আচলতে বিহুৰ সময়ত কেতিয়াও নিৰ্বাচন পতাটো উচিত নহয়। কিন্তু দুৰ্ভাগ্যজনক কথা যে চৰকাৰে কথাবিলাক বুজিবলৈ চেষ্টা কৰা নাই, আৰু নিৰ্বাচন আয়োগেও চৰকাৰৰ পৰামৰ্শ অনুসৰি এই সময়খিনিতহে আকৌ নিৰ্বাচনটো পাতিব পাৰিলে। আৰু বাতৰিখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। কোনটো কোনোবা এটা দেখুৱাচোন, মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। ভাবক, যোৰহাট পৌৰসভাৰ আজব কাণ্ড। যোৰহাট পৌৰসভাই লেচিক গতালে যোৰহাট নগৰ। যোৰহাট পৌৰসভাৰ কাণ্ড জ্ঞানহীনতাৰ বাবে এতিয়া এখন বিশৃংখল নগৰত পৰিণত হৈছে যোৰহাট। চৌদিশে কেৱল অৰাজকতা। ৰাজহ সংগ্ৰহৰ অজুহাতত যোৰহাট নগৰখন লেচিৰ হাতত গতাই দিছে যোৰহাট পৌৰসভা। হাট বজাৰ আবণ্টনৰ নামত যোৰহাট নগৰৰ ৰাজপথসমূহো লেচিৰ হাতত গতাইছে পৌৰসভাই। এইবাৰ চৰকাৰী মূল্যত চৰকাৰ মানে চক বজাৰত আপোনাৰ 24 লাখ টকা কৰিছে। তাৰ পাছতে পূজাদেৱী বজাৰত 3,88,378 টকা হৈছে। তাৰ পাছতে আপোনাৰ বিবিহল বজাৰত হৈছে 6,65,121 টকা হৈছে।
তাৰ পাছত এনেকে নতুন বজাৰত আপোনাৰ 4,74,560 টকা এনেকে গোটেই কিখন বজাৰতে আপোনাৰ অলপ অলপ কম কৰি দিছে ট্ৰাক ষ্টেণ্ডত আপোনাৰ 8,01,464 টকা ৰাইজৰ সুবিধাৰ বাবে চৰকাৰে বহলকৈ নিৰ্মাণ কৰিছে যোৰহাটৰ বাটপথসমূহ কিন্তু ৰাজপথ মানেই যেন যোৰহাট পৌৰসভাৰ বাবে সোণৰ কণী পৰা হাঁহ ৰাজপথৰ বজাৰৰ নামত আবণ্টন দিয়া হৈছে 1,46,00,000 টকা ইফালে কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিলহে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল পাৰফেক্ট যোৰহাট পৌৰসভাৰ আজব কাণ্ড যোৰহাট পৌৰসভাই লেচিক গতালে যোৰহাট নগৰ যোৰহাট পৌৰসভাৰ কাণ্ড জ্ঞানহীনতাৰ বাবে এতিয়া এখন বিশৃংখল নগৰত পৰিণত হৈছে যোৰহাট চৌদিশে কেৱল অৰাজকতা ৰাজহ সংগ্ৰহৰ অজুহাতত যোৰহাট নগৰখন লেচিৰ হাতত গতাই দিছে যোৰহাট পৌৰসভা হাট বজাৰ আবণ্টনৰ নামত যোৰহাট নগৰৰ ৰাজপথসমূহো লেচিৰ হাতত গতাইছে পৌৰসভাই এইবাৰ চৰকাৰী মূল্যত চৰকাৰ মানে পুনৰ স্বাগতম বাতৰিমাচলৈ অসমলৈ আন এক সুখৰ বতৰা বহাগ বিহুৰ পূৰ্বে অসমবাসীলৈ আহিল এটা ভাল খবৰ এবাৰ অসমীয়া গহনাই লাভ কৰিলে GI টেগ অসমীয়া ঐতিহ্য সংস্কৃতিৰ সৈতে জড়িত অসমীয়া গহনাক প্ৰদান কৰা হৈছে ভৌগোলিক সূচকাংক অৰ্থাৎ GI টেগ এই স্বীকৃতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে জনালে এই ভাল খবৰটো 2018-19 বৰ্ষৰ বাজেটত অসমৰ শিল্পীসকলৰ সুৰক্ষা আৰু স্বীকৃতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল এই প্ৰস্তাৱে লাভ কৰিলে ন্যায্যতা অসমীয়া গহনা উদ্যোগৰ সৈতে জড়িত আটাইলৈ তথা অসমবাসীলৈ এই গৌৰৱময় মুহূৰ্তত আন্তৰিক অভিনন্দন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমি পুনৰবাৰ জনাইছো অসমবাসীলৈ এটা ভাল খবৰ আহিছে বহাগ বিহুৰ পূৰ্বে অসমবাসীলৈ আহিছে এই ভাল খবৰটো এবাৰ অসমীয়া গহনাই লাভ কৰিলে GI টেগ অসমীয়া ঐতিহ্য সংস্কৃতিৰ সৈতে জড়িত অসমীয়া গহনাক প্ৰদান কৰা হৈছে ভৌগোলিক সূচাংক অৰ্থাৎ GI টেগৰ স্বীকৃতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে জনালে এই ভাল খবৰটো 2018-19 বৰ্ষৰ বাজেটত অসমৰ শিল্পীসকলৰ সুৰক্ষা আৰু স্বীকৃতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল এই প্ৰস্তাৱে লাভ কৰিলে ন্যায্যতা অসমীয়া গহনা উদ্যোগৰ সৈতে জড়িত আটাইলৈ তথা অসমবাসীলৈ এই গৌৰৱময় মুহূৰ্তত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মা কামাখ্যাৰ আশীষ লৈ গুৱাহাটী এৰিলে ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকলে বুধবাৰে শক্তিপীঠ কামাখ্যাধাম দৰ্শন কৰে IPL দলটোৰ খেলুৱৈসকলে পঞ্জাৱত শনিবাৰে পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলখনত অৱতীৰ্ণ ৰাজস্থান ৰয়েলছ শেহতীয়াকৈ গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত IPLৰ দ্বিতীয় খেলখনত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে বিজয়ৰ শেষ হাঁহি মাৰিছিল ৰাজস্থান ৰয়েলছে পশ্চিম কাৰ্বি আংলঙৰ কাৰচেকত অঘটন বনভোজ খাবলৈ গৈ কপিলী নদীত সন্ধানহীন এজন যুৱক সন্ধানহীন যুৱকজন হাৱাইপুৰ অঞ্চলৰ অনিশ চেত্ৰী সমনীয়াৰ সৈতে বনভোজ খাবলৈ গৈছিল যুৱকজন দলটোত আছিল মুঠ 9 জন যুৱক এক অঘটন সংঘটিত হৈছে বনভোজ খাবলৈ গৈ কপিলী নদীত এজন যুৱক সন্ধানহীন হৈছে গুৱাহাটীত আৰম্ভ খেল মহাৰণ 2.0 5 লক্ষাধিক খেলুৱৈৰ মাজৰ পৰা নিৰ্বাচিত শ্ৰেষ্ঠ খেলুৱৈসকলক লৈ আজিৰে পৰা গুৱাহাটীৰ কেইবাটাও ষ্টেডিয়ামত বা কেইবাখনো ষ্টেডিয়ামত আৰম্ভ হ'ল এই প্ৰতিযোগিতা সৰুসজাই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 5 দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্প নেহেৰু ষ্টেডিয়াম পল্টন বজাৰস্থিত সাইফিল্ড
ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত খেল মহাৰণ 2.0 প্ৰতিযোগিতা ৰাজ্যৰ 35খন জিলাৰ মুঠ 7098গৰাকী শ্ৰেষ্ঠ খেলুৱৈয়ে অংশ লয় এই খেল মহাৰণত পূৰ্বৰ এথলেটিক ফুটবল কাবাডী আৰু ভলীবলৰ সমান্তৰালকৈ খেল মহাৰণ 2.0 নতুনকৈ সংযোজন কৰা হ'ল দবা খেল হাতুৰ আৰু সাইক্লিং প্ৰতিযোগিতা কামৰূপ মহানগৰ জিলা ইতিমধ্যে আমি জনাইছো যে অসমলৈ আন এক সুখৰ বতৰা আহিছে বহাগ বিহুৰ পূৰ্বে অসমবাসীলৈ আহিল এই ভাল খবৰটো এবাৰ অসমীয়া গহনাই লাভ কৰিলে জিআই টেগ অসমীয়া ঐতিহ্য সংস্কৃতিৰ সৈতে জড়িত অসমীয়া গহনাক প্ৰদান কৰা হৈছে ভৌগোলিক সূচাংক অৰ্থাৎ জিআই টেগৰ স্বীকৃতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে জনালে এই ভাল খবৰটো 2018-19 বৰ্ষৰ বাজেটত অসমৰ শিল্পীসকলৰ সুৰক্ষা আৰু স্বীকৃতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল এই প্ৰস্তাৱে লাভ কৰিলে ন্যায্যতা অসমীয়া গহনা উদ্যোগৰ সৈতে জড়িত আটাইলৈ তথা অসমবাসীলৈ এই গৌৰৱময় মুহূৰ্তত আন্তৰিক অভিনন্দন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু অসমীয়া গহনাত জিআই টেগ প্ৰদান কৰাক লৈ উৎফুল্লিত এই ব্যৱসায়ৰ সৈতে জড়িত লোকসকল চৰকাৰৰ প্ৰচেষ্টাক কৃতজ্ঞতা জনাই অসমীয়া গহনা নিৰ্মাণ কৰা শিল্পীসকলৰ লগতে ব্যৱসায়ীসকলে আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ এক ৰিপৰ্ট আগবঢ়াইছো হেপাহৰ বহাগ বিহুলৈ আৰু মাজত মাত্ৰ কেইটামান দিন বাকি থকা অৱস্থাত অসমীয়াৰ বাবে এটা ভাল খবৰ আহিছে হেয়া হৈছে হেজাৰ বছৰ পুৰণি ইতিহাস থকা অসমীয়া গহনাই লাভ কৰিছে জিআই টেগ আৰু এই জিআই টেগ লাভ কৰাৰ লগে লগে অসমীয়া গহনাৰ বিক্ৰীৰ সৈতে জড়িত হৈ থকা ব্যৱসায়ীসকল অসমীয়া গহনাৰ নিৰ্মাতাসকল যথেষ্ট আনন্দিত হৈছে আৰু তেওঁলোক লাভান্বিত হ'ব বুলি আশা কৰিছে ইয়াৰ উপৰি যিসকলে অসমীয়া গহনা পৰিধান কৰি আহিছে বিভিন্ন বিহুৱে হওক বা আন উৎসৱ পালনেই হওক তেওঁলোকৰ মুখতো বিৰিঙিছে হাঁহি কাৰণ অসমীয়া গহনাক লৈ কিন্তু এখন নকল অসমীয়া গহনাই বিপদত পেলাইছিল বিভিন্ন সময়ত এই গোটেই কথাখিনি আমি এগৰাকী ব্যৱসায়ী আছে মোৰ কাষত মই আছো শিৱসাগৰৰ দলমুখ চাৰিআলিৰ সমীপতে থকা দুগদুগী নামৰ অসমীয়া গহনাৰ বিক্ৰী প্ৰতিষ্ঠানখনত আৰু ইয়াৰ এগৰাকী ব্যৱসায়ী আছে নমস্কাৰ জিআই টেগ লাভ কৰিছে কি ক'ব পোনপ্ৰথমে নিউজ 18লৈ আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এই জিআই টেগটো ৰন্থলী গাঁও বৰপেটা আৰু উৎপল বনিয়াদেৱ তেখেতৰ সকলোৱে প্ৰচেষ্টাত আগবাঢ়ি আহিছে আৰু সফল হৈছে বুলি ভাবোঁ কি ক'ব এই মুহূৰ্তত জিআই টেগ লাভ কৰিছে কেনেকুৱা মানে কেঁচা সোণৰ ব্যৱসায়টোত বহুত নকল সোণৰ গহনাই ধৰক মানে গোটেই বজাৰখন বহৰি পৰিছে নকল অনলাইনতো ধৰক যথেষ্ট নকল সোণৰ তেনেকুৱা বিজ্ঞাপন দি বহুত কম বেছি পৰিমাণে সেইটো বজাৰো চলিছে কিন্তু জিআই টেগ অহাৰ বাবে এতিয়া আমাৰ ব্যৱসায় প্ৰতিষ্ঠানবোৰ আগতকৈ আৰু অধিক সুকলমে চলিব বুলি আশা ৰাখিলোঁ গ্ৰাহকসকলেও নিশ্চয় ভাল হ'ব হয় গ্ৰাহকসকলে নিশ্চয় ভালেই পাইছে সকলোৱে অসমীয়া গহনা সৈতে কিমান দিন জড়িত আছে আমি অসমীয়া গহনাৰ সৈতে মই বিশেষকৈ 12 বছৰ জড়িত হৈ আছো হয় ভাল খবৰ আহিছে ভাল লাগিছে আনন্দ লাগিছে ধৰক এতিয়া আমাৰ ব্যৱসায়টো আগতকৈ যথেষ্ট উন্নতি হ'ব অসমীয়া মানুহে এতিয়া প্ৰকৃত অসমীয়া কেঁচা সোণৰ গহনা পিন্ধিবলৈ পাব এইখিনি হয় এগৰাকী গ্ৰাহক আছে আপোনাৰ হাতত দেখিছো এতিয়াও গহনা ক্ৰয় কৰিবলৈ আহিছে কি ক'ব অসমীয়া গহনা জিআই টেগ লাভ কৰিছে খুব ভাল কথা আৰু আমি সকলোৱে খুব আদৰ কৰোঁ আমাৰ গৌৰৱ অসমীয়া গহনাখিনিৰ প্ৰতি গতিকে জিআই টেগ লাভ কৰাৰ কাৰণে আমি সকলোলৈকে ধন্যবাদ জনাইছোঁ যে আমাৰ অসমীয়া গহনায়ো স্বীকৃতি পালে বৰ্তমান আৰু সেইকাৰণে আমি এটা কিনিবলৈ আহিছোঁ আৰু আমি আদৰ কৰোঁ
কাৰণ এইটো আমি য'ত কিনিলে আমি নিৰাপদে কিনিব পাৰোঁ তেনেকুৱা প্ৰতিষ্ঠানৰ ওচৰলৈ আহোঁ আৰু ভাল লাগিছে সেইকাৰণে GI টেগ পোৱাৰ কাৰণে কাৰণ এতিয়া আমাৰ আচলতে বাহিৰতো আমাৰ গহনাখিনিক খুব আদৰ কৰে অসমীয়া গহনা আৰু সকলোৱে সন্মান কৰে আৰু অসমীয়া গহনা সঁচাকৈয়ে সকলোৰে কাৰণে আৰু ইমান এটা ভাল বস্তু আমাৰ আইতাহঁতৰ দিনৰ পৰা এইটো বহুত পুৰণি গতিকে আৰু যিটো ৰন্থলী কথা কৈছে ৰন্থলীতে এইটো বস্তু বনায় গতিকে আমাৰ যিখিনি অসমীয়া সোণাৰী আছিল সেইখিনিয়েহে আচলতে এইখিনি বনাব জানে সেইটো এটা আমাৰ কাৰণে বহুত ডাঙৰ কথা অসমীয়াৰ কাৰণে আৰু অলপ সুবিধা হ'ব কাৰণ এতিয়া গোটেই পৃথিৱীয়ে আমাৰ গহনাক চিনি পাব আৰু চিনি পাইছে GI টেগ পোৱা মানে কি অসমীয়া গহনাক স্বীকৃতি দিছে সঁচাকৈ এটা ভাল লগা খবৰ অসমীয়া গহনাৰ ইতিহাস হেজাৰ বছৰ পুৰণি পুৰাণত আছে সেইদৰে বুৰঞ্জীটো আছে অসমীয়া গহনাৰ কথা বিভিন্ন আখ্যানসমূহত আছে অসমীয়া গহনাৰ বিহু নামত আছে বিহু গীতত আছে ঠাই পাই আহিছে অসমীয়া গহনা অসমীয়া সংস্কৃতিৰ এটা অংগ অসমীয়া গহনা আৰু এই অসমীয়া গহনাই GI টেগ লাভ কৰাত স্বাভাৱিকতে ব্যৱসায়ীসকলো তেওঁলোক আনন্দিত হৈছে যিসকলে অসমীয়া গহনা বুলি অসমীয়া গহনা পিন্ধিব বিচাৰে তেওঁলোকো সন্তুষ্টি প্ৰকাশ কৰিছে কাৰণ আজিকালি অসমীয়া গহনাৰ নামত নকল অসমীয়া গহনাৰ প্ৰয়োগৰ যথেষ্ট বাঢ়িছিলে আৰু এই স্বীকৃতিয়ে এই যি নকল অসমীয়া গহনাৰ প্ৰয়োগ হ্ৰাস কৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে এবাৰ বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা বাইক আৰু ডাম্পাৰৰ মাজত সংঘৰ্ষ দুৰ্ঘটনাত থিতাতে মৃত্যু এজন লোকৰ গুৰুতৰভাৱে আহত হৈছে আন এজন ডিমাপুৰৰ দিশে গৈ থকা ডাম্পাৰত প্ৰচণ্ড খুন্দামাৰে একে দিশেৰে গৈ থকা বাইকখনে নিহত লোকজনক বোকাজানৰ শ্বৰীফ আলী বুলি চিনাক্ত কৰা হৈছে আহত লোকজনক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় ডিমাপুৰলৈ কলিয়াবৰৰ বৰখুলিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু এজন স্কুলীয়া ছাত্ৰৰ গুৰুতৰভাৱে আহত আন এজন লোক ই ৰিক্সা আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো নিহত ছাত্ৰজন 1 নম্বৰ বৰঘুলিৰ আব্দুল হান্নান আহত লোকজনক 1 নম্বৰ বৰঘুলিৰ ৰকিবুল হুছেইন বুলি চিনাক্ত কৰা হৈছে দুৰ্ঘটনাৰ পাছতে স্থানীয় ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ অতি শীঘ্ৰে পথটোত গতিৰোধক নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম নমস্কাৰ